আমাৰ গুৱাহাটীত যিখন বিমানবন্দৰৰ কাষত আমি স্যাটেলাইট সিটি নিৰ্মাণ কৰিব ওলাইছো তাৰ ল্যান্ড একুইজিশনৰ কাৰণে ভূমি অধিগ্ৰহণৰ কাৰণে ৰাজ্য চৰকাৰে আজি 2100 কোটি টকা অনুমোদন জনায়। আমাৰ এটা আঁচনি আছিলে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। নিৰ্বাচনৰ আগত এই আঁচনিখন আমি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখনৰ জৰিয়তে যিসকল গ্ৰেজুৱেশ্যন পায় কিন্তু পোষ্ট গ্ৰেজুৱেশ্যনৰ নামভৰ্তি কৰা নাই আৰু তেওঁলোকে মুখ্যমন্ত্ৰী নিযুত মইনা বা নিযুত বাবু আঁচনিৰ হিতাধিকাৰী নহয়, তেওঁলোকক আমি মাহত 2500 টকাকৈ এবছৰৰ বাবে দিয়াৰ আমি সিদ্ধান্ত লৈছিলোঁ। ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁলোকক আমি এই পুঁজি আগবঢ়াইছিলোঁ। প্ৰায় 48,366 গৰাকী প্ৰাৰ্থীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পুঁজি লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ পূৰ্ণাংগ বাজেট অধিৱেশন নোহোৱা কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখন সাময়িকভাৱে বন্ধ হৈ আছিল। আজি কেবিনেটে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা এই আঁচনিখন পুনৰ আৰম্ভ কৰিবলৈ 118.58 কোটি টকাৰ অনুমোদন জনায়। ইয়াৰ জৰিয়তে 48,366 জন স্নাতক শিক্ষাৰ্থীয়ে মাহে 2500 টকাকৈ সৰ্বমুঠ এবছৰ চৰকাৰৰ পৰা পুঁজি লাভ কৰিব। আঁচনিখনৰ নাম মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু এই আঁচনিখনৰ বিষয়ে বন্ধ হৈ থকাৰ কাৰণে বহুত যুৱক যুৱতী চিন্তিত হৈ আছিল। আজি কেবিনেটে এই আঁচনিখন ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ বাজেটত চিফ মিনিষ্টাৰ্ছ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট অৰ্থাৎ বিদেশী ভাষা শিকোৱাৰ বাবে আমি এটা স্কিম এনাউন্স কৰিছিলোঁ। কেবিনেটত আজি সিদ্ধান্ত লোৱা হয় যে এজন বিদেশী ভাষা শিকিবৰ কাৰণে আগ্ৰহী যুৱক যুৱতীক আমি 1.5 লাখ টকাৰ এটা স্কলাৰশ্বিপ দিম। প্ৰথম 3 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে 30,000 টকা পাব। 6 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে আৰু 30,000 পাব। বিদেশী ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে 40,000 পাব আৰু বিদেশত চাকৰি কৰিবৰ কাৰণে যেতিয়া তেওঁলোকে ভিছা আদি পাব আৰু 50,000 টকা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ আমাৰ যুৱক যুৱতীক বিদেশী ভাষা শিকি বিদেশত চাকৰি কৰাৰ বাবে 1.5 লাখ টকাৰ এটা ছাবচিডি স্কিম, ৰাজ সাহায্যমূলক স্কিম আজি কেবিনেটে অনুমোদন জনায়। যাক আজি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে তেওঁলোকক এইবাৰ আমি বাজেটত 900 কোটি টকা দিয়াৰ প্ৰস্তাৱ ৰাখিছিলোঁ। তাৰে প্ৰথম ইনষ্টলমেণ্ট হিচাপে BTCলৈ আজি 450 কোটি টকা মুকলি কৰি দিয়াৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আমি এইবাৰ বাজেটত কৈছিলোঁ যে আমি ৰাজ্যৰ চাহ খেতিয়কসকল বা টি কোম্পানীৰ কাৰণে এগ্ৰিকালচাৰ ইনকাম টেক্স যিটো 6 বছৰ আমি এক্সেম কৰি থৈছিলোঁ তাক আমি লোৱা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা সংগৃহীত পুঁজি আমি চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিম। আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে ৰাজ্যত আমি আধাৰ কাৰ্ড সিনিয়ৰ সিটিজেন মানে 18 বছৰৰ ওপৰ যুৱক যুৱতীক দিয়াটো আমি বন্ধ কৰিছোঁ। কিন্তু চাহ শ্ৰমিকৰ কাৰণে আমি 31 মাৰ্চলৈকে এটা উইণ্ডো খোলা ৰাখিছোঁ। এইবাৰ মই ডিব্ৰুগড় তিনিচুকীয়ালৈকে যাওঁতে মোক বহুতে ক'লে যে বহুত মৰাণ আৰু মটক মানুহেও আধাৰ কাৰ্ড ল'ব পৰা নাছিলে আৰু তেওঁলোকৰ যিহেতু বাংলাদেশ বা বিদেশী বা ইয়াৰ লগত কোনো সম্পৰ্ক নাই
সেইকাৰণে তেওঁলোকৰ ক্ষেত্ৰতো আমি আধাৰ কাৰ্ড লোৱাৰ সময় 31 মাৰ্চলৈকে বঢ়াই দিছোঁ 18 বছৰৰ ওপৰৰো যি মৰাণ মটক ৰাইজে এতিয়ালৈকে আধাৰ কাৰ্ড লোৱা নাই 31 মাৰ্চ পৰ্যন্ত তেওঁলোকে আধাৰ কাৰ্ড ল'ব পাৰিব আমি আমাৰ আগতে এই অৰ্ডাৰটোত অকল টি গাৰ্ডেন আৰু আদিবাসী আছিল আপ টু 31 মাৰ্চ তাত এতিয়া আমি মৰাণ আৰু মটককো ইনক্লুড কৰিছোঁ অৰ্থাৎ মৰাণ মটক ৰাইজেও 31 মাৰ্চলৈকে সিনিয়ৰ ব্যক্তিয়েও আধাৰ কাৰ্ড লৈ থাকিব পাৰিব দুই এজন বাদ পৰি আছে তেওঁলোকে এইটো সুবিধা ল'ব পাৰিব সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি এটা নতুন সিদ্ধান্ত ল'বলগীয়া হৈছে আগতে যেতিয়া আমি চৰকাৰী চাকৰি দিওঁ পুলিচ ভেৰিফিকেশ্যনটো আমি বন্ধ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি ল'ম এতিয়া সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে চাকৰি দিওঁতে পিভিআৰখন খুজিব নালাগে কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত পিভিআৰখন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছোঁ যে চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশ্যন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলে 6 মাহ পিছত হি ৰেগুলাৰ হ'ব আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশ্যন নপঠিয়ায় তেতিয়া নিজে সি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব তাৰমানে পুলিচৰ পিছত দৌৰি থাকিব নালাগে যদি 6 মাহত পুলিচে নপঠায় তেতিয়ালে চাকৰিটো নিজে নিজে ৰেগুলাৰ হ'ব আৰু যদি পুলিচে ভাবে কিবা বেড ৰিমাৰ্কছ আছে এটো পুলিচৰে দায়িত্ব হ'ব যাতে 6 মাহৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যনখন পঠিয়াই দিয়ে আমাৰ আপোনালোকে জানে যে এমজি এনৰেগাৰ স্থানত আমি ভিভি জিৰামজি বুলি যিখন নতুন স্কিম তাক আমি লঞ্চ কৰিছিলোঁ আৰু 16 ফাইনেন্স কমিশ্যন আৰু ভিভি জিৰামজি এই দুইখন আঁচনি লগালে আমি ৰাজ্যত অহা 5 বছৰত বহুত টকা গাঁও পঞ্চায়ত লেভেলত খৰচ কৰিব পাৰিম কিন্তু পঞ্চায়তবিলাকে যোনে যেনেকে পাৰে তেনেকে স্কিম লোৱা কাৰণে মানুহে ৰিজাল্টটো নেদেখে সেইকাৰণে আজি আমি কেইটামান কাম ফিক্স কৰি দিছোঁ যে পঞ্চায়তে এইকেইটাই কাম কৰিব বেলেগ কাম নকৰে এটা আমি কাম দিছোঁ যে ইণ্টাৰলকিং পেভাৰ ব্লক ৰাস্তা বনাব পাৰিব দ্বিতীয়তে কাম কৰিব দিছোঁ যে মহিলাসকলৰ ব্যৱহাৰৰ উপযোগী ৰুৰেল বজাৰ বা মাৰ্কেট বা হাট বনাব পাৰিব 3 নম্বৰ স্কুলৰ বাউণ্ডাৰী ৱাল বনাব পাৰিব 4 নম্বৰ শ্মশান বনাব পাৰিব 5 নম্বৰ জিম বা ৱেলনেছ চেণ্টাৰ বনাব পাৰিব মুখ্যতঃ এইকেইটা কাম কিন্তু ইয়াৰ কামৰ বাহিৰত যদি কিবা কাম কৰিব খোজে তেতিয়ালে পঞ্চায়তখনে চৰকাৰৰ পৰা আগতীয়াকৈ অনুমোদন ল'ব আৰু অনুমোদন ডিচিয়ে দিব পাৰিব একেবাৰে দিছপুৰলৈ আহিব নালাগে যদি ইয়াৰ বাহিৰত কিবা কাম কৰিব খোজে কেবিনেটত এইকেইটা আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত